বন্ধ হোৱা এই যিখিনি ইনষ্ট্ৰাকশ্যন আছে এইখিনি ৰিলেটেড এনফৰ্চ কৰিবলৈ আমি যিখিনি ষ্টেপছ লৈ আছোঁ সেইখিনিৰ লগত আমাৰ কি কি এতিয়ালৈকে হৈছে সেইখিনি আমি কথা পাতিম। ছেকেণ্ডলি এই মানে যিটো আমাৰ জেনেৰেল গুৱাহাটী ট্ৰেফিকৰ বিষয়ে আমি এটা নতুন মানে এটা চিন্তা কৰিছোঁ। দেখা যায় যে গুৱাহাটীৰ বহুত ঠাইত যিখিনি ৰাস্তা আছে সেই ৰাস্তাবোৰত গোটেই আমি 100% আমি ইউজ কৰিবলৈ পৰা নাই। কাৰণটো হ'ল যে বহুত এনেকুৱা গাড়ী, পুৰণা গাড়ী, ইউজ নোহোৱা গাড়ী, পৰিত্যক্ত গাড়ী বেয়া হ'ল বা মালিকে নতুন গাড়ী কিনিলে পুৰণাখন থ'বলৈ জেগা নাই, এই এনেকৈ ৰাস্তাতে খাৰা কৰি থৈ বহুত ৰাস্তা মানে যিটো আমি ৰোড স্পেচ যিটো আমি ইউজ কৰিবলৈ পাব লাগে সেইটো আমি পোৱা নাই। চ' এইটো আমাৰ খুব মানে হাই লেভেলত এটা ডিছকাশ্যনো হৈছে আৰু এটা ডিচিশ্যন লোৱা হৈছে যে আমি এনেকুৱা গাড়ীসকলৰ যিখিনি গৰাকী আছে, যিসকল গৰাকী আছে তেওঁলোকক আমি এটা সময়সীমা বান্ধি দিছোঁ। এইটো আমি বান্ধিছোঁ আমি এই মাহৰ 27 তাৰিখ। এই মাহৰ 27 তাৰিখৰ ভিতৰত এনেকুৱা পৰি থকা গাড়ী, এনেকুৱা ব্যৱহাৰ নোহোৱা গাড়ী যিবোৰ ৰাস্তাত পাৰ্কিং হৈ আছে, আমাৰ ৰাস্তাৰ স্পেচ খাই আছে, চ' এই গাড়ীসমূহ উইদিন 27th তেওঁলোকে নিজৰ ব্যৱস্থা কৰি গাড়ীখিনি ৰাস্তাৰ পৰা আঁতৰাই নিব লাগিব। অন্যথা আমি এজ পাৰ ল ষ্ট্ৰিক্ট একশ্যন, লিগেল একশ্যন আমি ইনিচিয়েট কৰিম। 27 তাৰিখ 27th অফ দিছ মান্থ, এই মাহৰ 27 তাৰিখৰ ভিতৰত ৰিমুভ কৰিব লাগিব গাড়ীখিনি, নহ'লে আফটাৰ 27 তাৰিখৰ পিছতেই মানে 28 তাৰিখৰ পৰাই আমি এই ড্ৰাইভত লাগি যাম। আমি চাই লওঁ এইকেইদিনত ৰাইজে আমাক মানে কিমান সঁহাৰি জনাইছে, এই এনেকুৱা গাড়ী থকা মানুহবোৰে কিমানে ৰিমুভ কৰিছে। য'ত দেখিছোঁ যে নাই কৰা তেনেহ'লে আমি 28 তাৰিখৰ পৰা আমাৰ এই ড্ৰাইভটো আৰম্ভ হ'ব। আপোনালোকৰ জৰিয়তে এই মেছেজটো তেওঁলোকক যাতে পায় সেইটো আমি ৰিকুৱেষ্ট কৰিছোঁ আৰু জেনেৰেল পাব্লিকক এটা আহ্বান জনাইছোঁ যে এনেকুৱা যদি ক'ৰবাত দেখা পায়, আমাৰ চকুত নপৰাকৈ যদি বেলেগে দেখিছে তো আমাক জনাই, আপোনালোকৰ থ্ৰুৱেদি জনাওক বা আমাক ডাইৰেক্টলি এপ্ৰ'চ কৰক। আমাৰ যিখিনি লোকেল ট্ৰেফিক ব্ৰাঞ্চ আছে তাত গৈ এপ্ৰ'চ কৰক। চ' এই আমি যিমান পাৰোঁ আমি মানে উইদিন দিছ মানে ক'ভিড ইনডিউচড কাৰফিউ সময়তে আমি ৰাস্তাখিনি যিমান পাৰোঁ আমি ক্লিয়াৰ কৰিব বিচাৰিছোঁ, যাতে যিটো ৰোড স্পেচ এভেইলেবল আছে সেইটোখিনিত আমি গাড়ী চলাব পাৰোঁ। এইখিনিৰ কাৰণে যিটো মানে অনা নিয়া কৰা যিটো মানে প্ৰচেছ হ'ব এইটো মালিকে কিন্তু নিজে কৰিব লাগিব, এইটো আমি হেৰি কৰি নিব। এইটো হ'ল 1 নম্বৰ কথা। ছেকেণ্ডলি আমাৰ যোৱা 4 তাৰিখৰ পৰা যিখিনি 4 তাৰিখৰ প্ৰথম নিৰ্দেশনাটো ওলাইছিলে, তাৰপিছত ক্ৰমাগত মানে বেলেগকৈ ওলাই আছে, কাৰফিউ টাইমছটো এডভান্স হৈ আছে। চ' এই এনফৰ্চমেণ্টৰ ক্ষেত্ৰত আমি আজিলৈকে মানে যোৱাকালিলৈকে আমি হিচাপটো কম্পাইল কৰিছোঁ। আপোনালোকে অলপ মন কৰিব, আমি টোটেল 4 তাৰিখৰ পৰা যোৱা 22 তাৰিখ মানে কালিলৈকে আমি ফাইন ৰিয়েলাইজ কৰিছোঁ 14,84,500 14,84,500 আৰু আপোনাৰ 4 তাৰিখৰ পৰা আজি যোৱাকালি 22 তাৰিখলৈকে 500 এইখিনি আমি কেছ ফাইন ৰিয়েলাইজ কৰিছোঁ। তাৰ উপৰি ফ্ৰম 4th May to 22nd May এইটো ফাইনটো ৰিয়েলাইজ কৰিছোঁ এগেইনষ্ট 1185 নাম্বাৰ অফ কেছেছ। 1185 নাম্বাৰ কেছৰ এগেইনষ্টত আমি 14,84,500 ফাইন ৰিয়েলাইজ কৰিছোঁ। 1185 নাম্বাৰ অফ ফাইন কেছেছ, তাৰ এগেইনষ্টত আমি এই এমাউণ্টটো যিটো 14,84,500 আমি ৰিয়েলাইজ কৰিছোঁ। তাৰ উপৰিও যিখিনি মানুহ স্পট ফাইন দিবলৈ কোনোবাই অনিচ্ছা কৰে, কাৰোবাৰ হাতত পইচা নাথাকে, তেওঁলোকক আমি নন এফআইআৰ কেছ দিছোঁ। নন এফআইআৰ কেছ ছাবমিট কৰিছোঁ আমি 3,200 এই পিৰিয়ডটোতে, মানে 4 তাৰিখৰ পৰা 22 তাৰিখলৈকে 3,200 আমি নন এফআইআৰ কেছ ছাবমিট কৰিছোঁ। ইয়াৰ উপৰি কিছুমান এনেকুৱা থাকে নন এফআইআৰ কেছো হেৰি নকৰে বা ডকুমেণ্টছ নাথাকে, নন এফআইআৰ কেছটো আমি ছাবমিট কৰিবলৈ ডকুমেণ্টছ নাথাকে, কিবা এটা থাকে, তেনেকুৱা আমি গাড়ী ডিটেইন কৰিছোঁ 439 এই পিৰিয়ডটোত। গাড়ী জব্দ হৈছে 439। এই গোটেই গাড়ীখিনি 4 চকীয়া, 2 চকীয়া, 3 চকীয়া, 6 চকীয়ালৈকে আছে। সেই ব্ৰেকআপটো মই দিয়া নাই, বাট নাম্বাৰ ইজ 439 ভেহিকলছ হেভ বিন ডিটেইনড। আমি এইখিনি গাড়ী ডিটেইন কৰিছোঁ এইটো টাইম পিৰিয়ডৰ ভিতৰত। 4 পৰা 22লৈকে।
এই 439 গোটেইখিনি এতিয়া আমাৰ ডিটেনশ্যনত নাই, হয়তো নেক্সট দিনা কোনোবা আহি পেলাই ডকুমেণ্ট দেখাই যিটো পেনাল্টি হয় ভৰি পেলাই লৈ গুচি গৈছে। চ' বাট 4 তাৰিখৰ পৰা এতিয়ালৈকে ডিটেইন কৰা গাড়ী হ'ল ইমান। চ' ইয়াত আমি আৰু এটা বস্তু দেখিছোঁ যে 13 তাৰিখে প্ৰথম দিনা আপোনাৰ অড ইভেন ৰুলটো আমি ইমপ্লিমেণ্ট কৰিছিলোঁ। সেই তেতিয়াৰ পৰা আজিলৈকে আমি কেছ বা ফাইনৰ পৰিমাণটো কমি গৈ আছে। ইট মিনছ ডেট মানুহে মানিছে, যিখিনি নিয়ম মানি নিছে মানুহে মানিছে। চ' সেইকাৰণে আমি ধন্যবাদ জনাইছোঁ ৰাইজক, আৰু এপিল কৰিছোঁ যে যিখিনি ৰেষ্ট্ৰিকশ্যনছ আছে, এতিয়া ধৰক আকৌ আমাৰ ইণ্টাৰ ডিষ্ট্ৰিক্ট মুভমেণ্টটো বন্ধ হৈছে আপোনাৰ হেৰিৰ পৰা, যোৱাকালিৰ পৰা আন্তঃজিলা যিটো মুভমেণ্ট। তো সেইটোতো আমি হেৰি কৰি আছোঁ, তাতো আমাৰ এনফৰ্চমেণ্ট হৈছে, ইয়াৰ মাজতে এইটো সোমাই আছে, ফিগাৰটো বেলেগকৈ ওলোৱা নাই। চ' এই গোটেইখিনি যিখিনি মানে ষ্টেপছ আছে এইখিনি ৰাইজৰ ভালৰ কাৰণে লোৱা হৈছে। আমি দেখা গৈছে যে ক'ভিডৰ সংক্ৰমণটো এতিয়াও সম্পূৰ্ণৰূপে আমাৰ কমি যোৱা নাই, ষ্টেবিলাইজ হৈছে বাট কমি যোৱা নাই। চ' এই যিমানখিনি ষ্টেপছ, যিমানখিনি নিৰ্দেশনা বান্ধি দিয়া হৈছে এইখিনি ৰাইজক এপিল কৰিছোঁ যে যাতে মানি চলে, খুব দৰকাৰ হ'লেহে নিজৰ ঘৰৰ পৰা বাহিৰলৈ ওলাব লাগে। যিখিনি এক্সেমটেড মানুহ আছে তেওঁলোক নিজৰ কামৰ কাৰণে ওলাই আছে, ক'বলগীয়া একো নাই, বাট আননেচেচাৰী ঘূৰা ফুৰাটো নাই কৰা। আমি দেখিছোঁ, আমি ৰাস্তাত থাকোঁ, আমি বহুত এক্সেমটেড কেটেগৰীৰ মানুহেই পাওঁ যেতিয়া ৰাস্তাত আমি গাড়ী চেকিং কৰোঁ। তাৰ মাজতো এই যিখিনি ওলাইছে এইখিনি আমি ধৰা পৰিছে। চ' এইটো এপিল থাকিল যে আননেচেচাৰী মুভমেণ্ট কৰিব নালাগে। যিখিনি নিৰ্দেশনা বান্ধি আছে চবৰ ভালৰ কাৰণে, ৰাইজৰ ভালৰ কাৰণে কৰা হৈছে। চ' এইখিনিয়ে আমাৰ কথা ক'বলগীয়া কথা। অড নাম্বাৰ ইভেন নাম্বাৰৰ ক্ষেত্ৰত কথাটো এনেকুৱা, এইটো কথাটো একদম চাবলৈ গ'লে একদম চিম্পল, ডেট ৱাইজ। আজি ধৰক আপোনাৰ 23 তাৰিখ, চ' আজি আপোনাৰ অযুগ্ম যিটো অড নাম্বাৰটো চলিব। ইভেন ডেট মানে অহা কাইলৈ ধৰক 24 তাৰিখ হ'ব 24, তো সেইদিনা ইভেন নম্বৰ গাড়ী মানে যুগ্ম নম্বৰ গাড়ীবোৰ চলিব পাৰিব। একদম চিম্পল কনচেপ্টটো। তাৰ মাজতে এক্সেমশ্যন আছে, এক্সেমশ্যনখিনি আপোনালোকে অলৰেডি চবেই জানে, আপোনালোকে পাইছেই। চ' এক্সেমশ্যনখিনি ৰেহাই দিয়া হয় তেওঁলোকৰ মেডিকেল, চেনিটেশ্যন, এমাৰ্জেঞ্চি ছাৰ্ভিচেছ, মিডিয়া পাৰ্চনেল আৰু এনেকৈ যিখিনি এক্সেমটেড কেটেগৰী আছে তেওঁলোকৰ কাৰণে অলৰেডি এইটো অড ইভেণ্টটো আমি হেৰি নকৰোঁ। আমি কমাৰ্চিয়েল গাড়ী ভেহিকলছৰ ক্ষেত্ৰতো আমি অড ইভেণ্টটো আমি ইমপ্লিমেণ্ট কৰা নাই, বিকজ ছাপ্লাই চেইনটো বন্ধ হ'ব নালাগে। চ' কমাৰ্চিয়েল গাড়ীৰ ক্ষেত্ৰতো অড ইভেণ্ট হেৰিটো আমাৰ হেৰি হোৱা নাই। থেংক ইউ। হয়, পুৰণা গাড়ীৰ কথা আপুনি যিহেতু কৈছে, ৰাস্তাৰ কাষত খালী কৰিব লাগে এনেকুৱা ধৰণৰ কথা, কিন্তু প্ৰায়কেইখন থানাত দেখিছোঁ গোটেই মানে পুৰণা গাড়ীয়ে একদম আৱৰ্জনা নিচিনা হৈ আছে। তাতে তেনেকুৱা ব্যৱস্থা নাই নেকি যে ক'ৰবাত জমা কৰিব পৰা, বা দিছপুৰ থানাৰ কথাই যদি কওঁ একেবাৰে তাত স্পেচ নাই মানে হাতীগাঁও আছে। আপুনি চাব আমাৰ এই হাইৱে পাৰ হৈ গৰলীয়া বুলি এটা স্পেচ আছে, তাত এটা এনেকুৱা ডাম্প এটা বনোৱা হৈছে য'ত এনেকুৱা মানে যিবোৰ পুৰণা গাড়ী থানাবোৰত ধৰি ৰাখি থোৱা হৈছিলে সেইবোৰ অলৰেডি নি তাত জমা কৰা হৈছে। আপুনি দিছপুৰৰ কথা ক'লে, দিছপুৰটো এতিয়ালৈকে প্ৰচেছটো চলি আছে, বাট বহুতখিনি থানা চাব আপুনি, পল্টন বজাৰ, মালিগাঁও, জালুকবাৰী আউটপোষ্ট, এইবোৰৰ পৰা কিন্তু গাড়ীখিনি নিয়া হৈছে। ভৰলুমুখৰ পৰাও বহুতখিনি গাড়ী নিয়া হৈছে। চ' আমাৰ এনেকুৱা জেগা এটা আছে, আৰু এইখিনি গাড়ী মই আশা কৰিছোঁ যে যিসকল মালিক আছে তেওঁলোকে নিজাববীয়াকৈ ৰিমুভ কৰিব বুলি, আৰু তেওঁলোকৰ এগেইনষ্টত আমি একশ্যন ল'বলৈ যিটো ষ্টেপ সেইটো পৰ্যায়ে আমি যাতে নাপাওঁগৈ, আৰু যদি পাবলৈ তেতিয়া আমি সেই আমাৰ যিটো হেৰি আছে তাত হেৰি প্লাছ তেওঁলোকৰ এগেইনষ্টত আইনী ব্যৱস্থাও লোৱা হ'ব। ত' সেইটো ৰিকুৱেষ্ট যে যাতে আমি টানি নিবলৈ যাতে ৰৈ নাথাকে, নিজৰ নিজৰ যি য'ত গাড়ী আছে সেইখিনি ৰিমুভ কৰি দিব লাগে ৰাস্তাৰ পৰা। এই নিয়মটো মেইন মূল পথৰ ক্ষেত্ৰতে হ'বনে, নে ভিতৰৰ পথ হ'ব? মূল পথত চাবলৈ গ'লে তেনেকুৱা গাড়ী থোৱা খুব কম দেখা যায়, কিন্তু এইটো মেইনলি আপোনাৰ ভিতৰৰ পথতে হৈছে। কিন্তু আমি চবতে কৰিম এইটো, মূল বা মানে হেৰি বুলি নাই, য'তে দেখা পাওঁ সেইটো আমি ৰিমুভ কৰিম। সেইটো হ'ল মানে বেলেগ এটা বস্তু, সেইটো আপোনাৰ ডে টু ডে মুভমেণ্টৰ যিটো আপুনি কথা কৈছে সেইটোতো আমি যিমান পাৰোঁ আমি একশ্যন লওঁ। চাওক গুৱাহাটীত এইটো প্ৰব্লেম আছেই, পাৰ্কিং স্পেচৰ অসুবিধাটো আছেই। তো তাত আপোনাৰ বহুত ৰাস্তাৰ ছাইডবোৰ আপোনাৰ GMC ডেজিগনেটেড পাৰ্কিং কৰিছে। কিছুমান জেগাত য'ত নাই কৰা মানুহে অসাৱধানভাৱে কেতিয়াবা ৰাখি থৈ যায়, কেতিয়াবা জানি শুনি কৰে। তো এইখিনি আমি এজ পাৰ ল যিখিনি আমি কৰিব লাগে সেইখিনি কৰি আছোঁ, আমাৰ ড্ৰাইভ চলি থাকে। বাকী এই যিটো প্ৰচেছ এইটো মানে হ'ল যে বহুত দিনৰ পৰা পেলাই থৈ দিছে। দেখিব আপোনাৰ কিছুমানটো মানে গছ গজি গৈছেগৈ, এনেকুৱা আমি দেখা পাইছোঁ। তো এই বস্তুখিনি প্ৰথমতে এই ড্ৰাইভটো মানে এই এনেকুৱা ধৰণৰ গাড়ীখিনি ৰিমুভ কৰিবলৈ
আমি হেৰি কৰিছোঁ। আৰু বিশেষকৈ এই 37 নং নেশ্যনেল হাইৱেৰ যিবিলাক ছাৰ্ভিচ ৰোড আছে, হয়। কিছু সংখ্যক গাড়ী বা গেৰেজৰ গাড়ীসমূহ হয়। বা তেনেকুৱাসমূহ গাড়ী ৰাস্তাতে ৰৈ থোৱা দেখিবলৈ পাওঁ। হয়, তেখেতলোকৰ বাবে কিবা আপোনালোকে ব্যৱস্থা ল'ব? এইটো চব এটা হাইৱেটো চলিব, এই ড্ৰাইভটো হাইৱেটো এইটো চবৰ কাৰণে। যদি আমি দেখিছোঁ যে এইটো মানে ৰাস্তাটো ব্যৱহাৰ কৰি নিজৰ মানে ব্যৱসায় বাণিজ্য চলাব ধৰিছে, সেইটোতো আমি এই পদক্ষেপটো ল'ম। হয়, এইটো চবৰ কাৰণে এইটো আমি ষ্টাৰ্ট কৰি দিম। হয়, নহ'ব, এইটো জৰিমনা দিব লাগিব। যিটো আমাৰ আমি চাই লওঁ, যিটো যদি টানি আনিব লাগে তেতিয়া আমাৰ এটা ট'য়িং চাৰ্জটো আমি এটা ল'ম, প্লাছ আমাৰ ডিপেণ্ডিং অন দ্য চিভিয়াৰিটি অফ দ্য অফেন্স, কিমান দিন হ'ল, কেনেকৈ হ'ল। যদি মানুহজনে জানি বুজি বহুত দিনৰ পৰা হেৰি কৰি আছে, আমি এটা প্ৰভিজন আছে PDPP এক্ট বুলি, প্ৰিভেনশ্যন অফ ডিষ্ট্ৰাকশ্যন টু পাব্লিক প্ৰপাৰ্টি, সেই এক্টৰ অধীনতো আমি কেছ ল'ব পাৰোঁ, নহ'লে আমাৰ MV এক্টৰ অধীনতো আমি কেছ ল'ব পাৰোঁ। সেইখিনি আমি কৰিম গোটেইখিনি। নহয়, ডিছপ'জ নকৰোঁ। নাই, সেই পৰ্যায়তো আমি প্ৰথমতে ড্ৰাইভটো চলাই লওঁ, তাৰপিছত আমি এইটো আলোচনা কৰিব লাগিব এই বস্তুটো, যে এইটো নেক্সট পৰ্যায়টো কি হ'ব, এইটো ডিছপ'জটো আমি কৰিম নে কেনেকৈ কি হ'ব, এইটো আমি পিছত হেৰি কৰিম। আৰু বিশেষকৈ ক'বলৈ জেব্ৰা ক্ৰচিং, নতুনকৈ আপোনালোকে যিহেতু জেব্ৰা ক্ৰচিঙৰ সেইটো ৰাখিছে গুৱাহাটী মহানগৰীত, বহুত লোকে জেব্ৰা ক্ৰচিং ইউজ নকৰে বা জেব্ৰা ক্ৰচিঙৰ সন্মুখত যি ডিভাইডাৰ থাকে, ডিভাইডাৰসমূহ মানে তাত হেৰি কৰা নাথাকে, স্পেচ নাথাকে পাৰ হ'বলৈ। তেনেকুৱা ধৰণৰ আপোনালোকে নতুন কিবা হেৰি কৰিব নেকি জেব্ৰা ক্ৰচিঙৰ ক্ষেত্ৰত? চাওক, জেব্ৰা ক্ৰচিঙৰ ক্ষেত্ৰত মই এইটোৱে এপিল কৰিব বিচাৰোঁ যে যিখিনি মটৰিষ্ট থাকে তেওঁলোকে জেব্ৰা ক্ৰচিংটো ৰেচপেক্ট কৰিব লাগিব, সন্মান কৰিব লাগিব। জেব্ৰা ক্ৰচিংটো পেডেষ্ট্ৰিয়ানৰ কাৰণে, পথচাৰীৰ কাৰণে। পথচাৰী পাৰ হ'বলৈ যেতিয়া ছিগনেল হ'ব, তেতিয়া জেব্ৰা ক্ৰচিংটো এৰি নিজৰ গাড়ীখন ৰখাব লাগিব। চ' সেইখিনি আমাৰ মটৰিষ্টখিনিৰ এটা যিটো কমন চেন্স, সেইটো আহিব লাগিব, চিভিক চেন্সটো আহিব লাগিব। চ' সেইখিনিৰ কাৰণে আমি বেলেগ বেলেগ সময়ত আমি ড্ৰাইভো চলাওঁ, আমি স্পটত যিখিনি মানুহ থাকে আমি এনফৰ্চমেণ্টো কৰোঁ। কিছুমান ইম্প্ৰুভমেণ্ট দেখা গৈছে, কিন্তু আৰু হ'বলগীয়া বহুত আছে। নহয়, যোনখিনি ক্ষেত্ৰত চাব ফুটব্ৰিজ বনাইছে তাত এতিয়া লাহেকৈ এইটো ডিভাইডাৰ যিখিনি কাটিং আছে সেইখিনি বন্ধ হৈ যাব। আমি যিটো গম পাইছোঁ, য'ত য'ত ফুটব্ৰিজ বনোৱা হৈছে তাত তলেদি ডিভাইড পাৰ হোৱা সেইটো এটা পৰ্যায়ক্ৰমে সেইটো বন্ধ হ'ব। তাৰপিছত য'ত য'ত এই ফুট অভাৰ ব্ৰিজৰ যিটো প্ৰভিজনটো নাই, তাতে এই আমাৰ কাটিং প্লাছ এই জেব্ৰা ক্ৰচিংবোৰ থাকি যাব। চেকিংটো ধৰক প্ৰয়োজনটো আছে, মানে কি হয় চাওক, আপোনাৰ 12টা বজালৈকে আপোনাৰ কাৰফিউটো ষ্টাৰ্ট নহয়, তেতিয়ালৈকে আমাৰ পইণ্ট ডিউটি মানে যিটো ৰেগুলাৰ পইণ্টৰ কনচেপ্টটো সেইটো চলি থাকে মেইন মানে। আৰু উলুবাৰীত দিনো আমাৰ 6-7জন মানুহ এটা টাইমত পইণ্টত থাকেই। তাৰপিছত যেতিয়া 12টা বজাত আপুনি চাগে মছলি আহোঁতে কাৰফিউ ষ্টাৰ্ট হৈ গৈছে, মানুহখিনি আহি এইটো নৰ্মেল নহয়। আপুনি যিটো ক'লে 20-22জন মানুহ গোট খাই থকাটো এটা সময়ত থাকিব পাৰে, এইটো পইণ্ট শেষ কৰি পিনি আহি গোট খাইছেহি, তাৰপিছত তেহেঁতি ডিছপাৰ্চ হৈ যাব। কিন্তু আপুনি দেখা সময়ত হয়তো সেইটো ঘটনা হ'ব পাৰে, বাট চেকিংটো মেইনলি উলুবাৰীতে হয়। মানে উলুবাৰীটো এটা এনেকুৱা কানেক্টিং পইণ্ট, য'ত গৈ পৰা এইফালৰ পৰা যোৱা যিমানখিনি গাড়ী হয় সেই পইণ্টটোদি পাৰ হ'ব লাগিব। ত' সেইকাৰণে তাতে মেইনলি কনচেনট্ৰেট কৰা হয় চেকিংটো। বাট 20-22জন মানুহ এইটো মষ্ট প্ৰবলি পইণ্ট ডিউটি শেষ কৰি মানুহখিনি আহি অলপ ৰখিছে চাগে, বাট 20-22জন মানুহ নাথাকে, চেকিঙত নাথাকে 20-22জন মানুহ। নহয়, সেইটোৱে মোৰ মতে সেইটো ৰিজন হ'ব। মানে পইণ্ট ডিউটি যিটো 12টাত কাৰফিউ শেষ হৈ গ'ল, পইণ্টটো উঠাই দিয়া হ'ল। কি ক'লে? নিশ্চয়, মই তেওঁ বুলি চেক কৰি ল'ম এইটো। ইমান মানুহ আমাৰ দৰকাৰ নাই চেকিং কৰিব। হয়, প্ৰায় মালিকবোৰে ৰাস্তাতে এতিয়া চিটি বাছেই হওক, ট্ৰাকেই হওক, এনেকুৱা ডাঙৰ ডাঙৰ গাড়ী ৰাস্তা প্ৰভাইড কৰি দিয়ে, যাৰ ফলত ৰাতি মেক্সিমাম এক্সিডেণ্ট। সেইটো কাৰণে এইখিনি ক্ষেত্ৰত আপোনাৰ ব্যৱস্থা নহয়। চাওক, এই বস্তুটো পৰ্যায়ক্ৰমে হ'ব। প্ৰথমতে আমি পুৰণা যিখিনি মানে পাৰ্মানেণ্টলি বন্ধ কৰি স্পেচ অকুপাই কৰা সেইখিনিৰ কাৰণে আমি প্ৰথমে ড্ৰাইভটো কৰিছোঁ। তাৰপিছত লাহে লাহে মই ক'লোঁ আপোনাক যে গুৱাহাটীত পাৰ্কিং স্পেচৰ প্ৰব্লেম এটা আছে।
তো এই বস্তুখিনিৰ মাজতে আমি এই আমাৰ যিটো ফটাহিল আমবাৰীলৈ ভৰলুকৰ ফটাহিল আমবাৰী যোৱা ৰাস্তাটোত আমি এটা ড্ৰাইভ চলাইছিলোঁ, কণ্টিনিউৱাছ ড্ৰাইভ চলাইছোঁ, স্কুল বাছ ৰাখি থয়। তো সেইখিনি আমি ড্ৰাইভ চলাইছিলোঁ। তো এনেকুৱা আমি ড্ৰাইভ চলাই থাকিম। বাট ইউ আৰ ৰাইট, এইটো এটা এক্সিডেণ্ট হোৱাৰ কাৰণ হয়। বিকজ ৰাতি যেতিয়া গাড়ীখন পাৰ্ক কৰি থৈ দিয়ে তাত না টেইল লাইট না ৱাৰ্ণিং লাইট একো নজ্বলি নাথাকে। এক্সিডেণ্ট হ'ব পাৰে, এক্সিডেণ্ট হৈছেও এনেকুৱা। চ' এইখিনিও আমি পৰ্যায়ক্ৰমে আমাৰ সেই ড্ৰাইভত আৰম্ভ কৰিব লাগিব। মানে ছেফটি এছপেক্ট যিটো পথচাৰী হওক, মটৰিষ্ট হওক, চাইক্লিষ্ট হওক, চবৰে যিখিনি ছেফটিৰ কাৰণে যিখিনি ৱেলফেয়াৰ ল'ব লাগে ষ্টেপ, সেইখিনি আমি আৰম্ভ কৰিম। ঠিক আছে, থেংক ইউ, থেংক ইউ। এইটো যদি ফাইনৰ ফিগাৰটো লাগে মই দিব পাৰোঁ। আৰু